অনন্তনাথৰ একমাত্ৰিক সেৱাৰ বাবে স্বৰ্গীয় দীপক চৌহানৰ বৰপুত্ৰ সন্তোষ চৌহান যোৱাকালি তেওঁৰ যিখিনি কাম কাজ কৰাৰ পাছতে আমি ইতিমধ্যে গম পাইছোঁ যে হঠাতে তেওঁৰ হাৰ্ট এটেক আহিছে আৰু তেওঁ ইতিমধ্যে মৃত্যুবৰণ কৰিছে। দেউতাক নোহোৱাৰ স্বত্বেও তেওঁৰ দুখীয়া মাতৃয়ে যথেষ্ট কষ্ট কৰি লোকৰ ঘৰত কাম কৰি ল'ৰাজনক পঢ়াইছিলে আৰু তেওঁ এটাই ইচ্ছা আছিল যে তেওঁ দেশ মাতৃৰ সেৱাৰ বাবে তেওঁ কাম কৰিব আৰু যাৰ কাৰণে তেওঁ আজি মাত্ৰ 2 বছৰ আগতে CRPF-ত যোগদান কৰিছিলে আৰু তেওঁ আজি দ্বিতীয় অৱস্থাতে তেওঁ নিজৰ জীৱনটো গৈছে। গতিকে প্ৰথমে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাৰ শান্তিৰ বাবে আৰু যেহেতু সৰু ভাইটি এজন আছে আৰু তেওঁৰ মাতৃ আছে মাতৃ য'তে ত'তে কাম কৰি আছিল। আজি কিছুদিনৰ আগতে ইতিমধ্যে মাতৃ আমাক জনাইছে যে তেওঁ যিহেতু চাকৰি পালে গতিকে মাকে লোকৰ ঘৰত আৰু কাম কৰিব নালাগে, গতিকে মাকক তেওঁ শান্তিৰে ৰাখিব বিচাৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ হয়তো ভগৱানৰ ইচ্ছা তেওঁ নিজেই আঁতৰি গ'ল। যিয়ে নহওক মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ আত্মাক শান্তি প্ৰদান কৰক, লগতে পৰিয়ালবৰ্গকো সেই সাহস দিয়ক যাতে এজন বৰপুত্ৰক হেৰাই পেলাই তেওঁলোকে যাতে নিজৰ জীৱনটো তেওঁলোকে নিজে আৰু চম্ভালি ল'ব পাৰে। ভগৱানে তেওঁলোককো আশীৰ্বাদ দিয়ক। আৰু আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই অঞ্চলতে বহুকেইজন আচলতে ভাৰতীয় সেনাত যোগদান কৰি পেলাই ভাৰত মাতাৰ সেৱাৰ বাবে তেওঁলোকে কাম কৰি আছে আৰু CRPF-ত যোগদান কৰি পেলাই বহুকেইজনে ভাৰত মাতাৰ সেৱাৰ বাবে কাম কৰি আছে। গতিকে আমাৰ এই টিংৰাই হাবি অঞ্চলটো আমি তাৰ বাবে গৌৰৱ অনুভৱ সদায় কৰিম। এই অঞ্চলটোত যথেষ্ট দেশ মাতৃৰ সেৱাৰ বাবে বহু পৰিয়ালে আজি তেওঁলোকৰ সন্তানক আগবঢ়াই দিছে। গতিকে মই এই পৰিয়ালটো আমি যাতে সকলোৱে মিলি পৰিয়ালটোৰ কাৰণে যিখিনি আমাৰ কৰণীয় থাকিব আৰু নিশ্চিতভাৱে CRPF-ৰ লোক ইতিমধ্যে আমাৰ মাজলৈ আহিছে আৰু তেওঁলোকে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে তেওঁৰ যিখিনি তেওঁলোকৰ ফালৰ পৰা কৰণীয় থাকিব সেইখিনি তেওঁলোকে সম্পূৰ্ণভাৱে দায়িত্ব বহন কৰি পেলাই পৰিয়ালৰ কাৰণে যিখিনি কৰণীয় আছে সেই গোটেই কামখিনি তেওঁলোকে কৰিব। CRPF-ত আছিলে, এতিয়া তাত গ'লে মানে ল'ৰাটো ডেথ হৈ গ'ল। কালি আমাক ৰাতিপুৱা খবৰ দিলে 6টা সময়ত ল'ৰাটো ডেথ হৈ গ'ল। কি নাম আছিলে ল'ৰাটো? সন্তোষ চৌহান আছিলে। বয়সটো কিমান আছিল? বয়সটো 98-ত জন্ম, 25-26 হ'ব নেকি, 25-26 এনেকৈ হ'ব। কেনেকুৱা হৈছিলে মানে এতিয়া ছাৰেতো কৈছে বোলে হাৰ্ট এটেক হৈছে ডিউটিত বোলে। কৈছে ঘৰৰ প্ৰতি ৰাতিপুৱা উঠি ফেচ ৱাছ মুখ ধুলে ধুই মেলি বোলে কাপোৰ পিন্ধি ওলাইছে 2 গাঁৱত বোলে ঘূৰি আহি বোলে তাৰপিছত বোলে তাত বোলে গোটেইখিনি মানুহ আছিলে তাত ৰখিলে পটককে বোলে পৰি গ'ল। পৰাৰ পাছত বোলে 5 মিনিটৰ পাছতে বোলে তাক লগালগ বোলে গাড়ীত কৰি লৈ গ'ল। ধৰক 1 কিলোমিটাৰ মান হস্পিটেলটো আছে তাত লৈ গ'ল। লৈ যোৱাৰ পাছত বোলে তাত বোলে কিবা অক্সিজেন লগালে, তাৰপিছত লগালগ বোলে উশাহটো ল'বই নোৱাৰিছে বোলে ডেথ হৈ গ'ল। তাৰপিছত আমাক ফোন মাৰিলে, 6টাৰ পৰা ফোন মাৰিছে, তাৰপিছত উঠালো। তাৰপিছত আমাৰ সৰু ল'ৰাটো ল'লে, কৈছে তোমাৰ ককাই ডেথ হৈ গ'ল, সন্তোষ চৌহান এনেকৈ হাৰ্ট এটেক কৰিলে, ইমানটো মোক ক'লে। কিন্তু পষ্টিংটো আছিলে আপোনাৰ
অনন্ত নাথ। অনন্তনাথ না 96 হেৰি নম্বৰটো কি জাগাটো কৈছিলে জানো জম্মু কাশ্মীৰত আছিলে মানে তাৰ জাগাটোৰ নামটো মোৰ ইমান মনত নাই এতিয়া জম্মু কাশ্মীৰত আছিলে সি দেউতা আছিল? দেউতা নাই মই সৰুৰ পৰা সিহঁত কাম কৰি ডাঙৰ কৰিলো ডাঙৰ কৰি এতিয়া মোৰ ল'ৰাটো 25 বছৰত মোৰ ল'ৰাটো এতিয়া হেৰালো দেশৰ কাৰণে মোৰ ল'ৰাটো দেশৰ কাৰণে যদি গৈছে মোৰ একো দুখ নাই কিন্তু যদি কোনোবাই কিবা কৰিছে এইটো নাজানো আৰু ভগৱানে এইবোৰ কিমান বছৰৰ পৰা জইন কৰিছিল? কেইবছৰ? 2023 বন্ধ কৰি জইন হৈছিলে 2 বছৰ হৈছে। 2 বছৰ হোৱা নাই এই দুৰ্গা পূজাটো আহিলে 2 বছৰ হ'ব হোৱা নাই 23 বছৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।